নমস্কাৰ জনালোঁ। মোৰ নাম হেমলতা চেতিয়া গগৈ। মই এগৰাকী অভিনয় শিল্পী তথা সাংস্কৃতিক কৰ্মী। বিশেষভাৱে ৰক্তিম আৰু মৃণালিনী আজি বহু বছৰ আগৰ পৰাই চিনাকি, মোৰ ভণ্টি ভাইটিৰ দৰে। মাজতে তেওঁলোকৰ অনুষ্ঠানলৈ আহিব পৰা নাছিলোঁ বিভিন্ন ব্যস্ততাৰ মাজত, যিহেতু সাংস্কৃতিক কৰ্মী বুলি ক'লে গমেই পাইছে। এদিনো ৰেষ্ট ল'বলৈ নোপোৱাকৈ সদায় কাম কৰি গৈ আছোঁ। আৰু বিশেষভাৱে ইয়াতে সকলো চিনাকি মোক দেখি সঁচাকৈ ভাল লাগিছে। মামামীকো আজি বহু দিনৰ পিছত লগ পাইছোঁ, একেখন চিৰিয়েলতে কামো কৰিছিলোঁ। আৰু এইখিনিতে জনাওঁ এটি ভাল খবৰ বুলিয়ে কৈছোঁ, মোৰ কাৰণে ভাল খবৰ। আচলতে মই আজি 15 দিনৰ মানৰ আগতে এখন চাউথ ফিল্মত অকণমান সৰু চৰিত্ৰ এটা কৰিবলৈ সুবিধাখন পালোঁ। আচলতে সেইখন ৰাইজৰ আগত বিলাইছোঁ। এপ্ৰিলৰ লাষ্টত সম্ভৱ আমাৰ ছবিগৃহলৈ আহিব। আমাৰ 6টা ভাষাত চিনেমাখন হ'ব: অসমীয়া, হিন্দী, তামিল, তেলেগু, কানাডা আৰু মালায়ালম। গতিকে সকলোৱে চাব। আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা আছে আৰু আমাৰ চাউথৰ হিৰো, জানিব আমাৰ হিৰোসকল আছে ইয়াতে, ৰবি আছে। গতিকে চিনেমাখনত অকণমান ভংগী মাৰিছোঁ। গতিকে সকলোকে চাবলৈ অনুৰোধ জনালোঁ। আৰু মৃণালিনীহঁতৰ কথা ক'লে আচলতে শেষ নহয়। ৰক্তিম আৰু মৃণালিনী আজি বহু বছৰ ধৰি ইমান সুন্দৰ সুন্দৰ অসমৰ বিভিন্ন মঞ্চত কাম কৰি আহিছে। সঁচাকৈ এওঁলোকক সকলোৱে জোৰদাৰ হাত চাপৰি এটা দিয়ক। খুব ভাল লাগে আচলতে এওঁলোকৰ একাগ্ৰতা দেখিলে। আমি আচলতে এওঁলোকৰ বয়সত বৰ বিশেষ এটা নাপালোঁ। আমাৰ এতিয়া বয়স ভাতিয়ে দিলে। যেই নহওক ভগৱানে কৃপা কৰিলে আৰু 2 এবছৰ যিমান দেৰিলৈকে পাৰোঁ, যিমানখিনিলৈকে পাৰোঁ, নিৰোগী হৈ থাকিলে নিশ্চয় কাম কৰি যাবলৈ আপোনালোকৰ সহায় সহযোগ লাগিব, আশীৰ্বাদ লাগিব। আৰু আমাৰ এওঁলোককো সুন্দৰভাৱে আশীৰ্বাদ দি যাব, যাতে আপোনালোকক সদায় এনেকৈ আমি সন্মুখৰ আসনত দেখা পাওঁ আৰু সকলোকে আমি যাতে একেলগে দেখি ভাল লাগিব। আৰু বিশেষ কিনো কম, ইয়াকে কৰি ধন্যবাদ জনাইছোঁ।